এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দৰ্শকক জনাব বিচাৰিছোঁ মানকাছৰৰ ভাৰত বাংলা সীমান্তত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰিলে এছএছবি আমি জনাইছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ মানকাছৰৰ ভাৰত বাংলা সীমান্তত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰিলে এছএছবিয়ে এই গুলীচালনাত আহত হৈছে এটা গৰু সৰবৰাহকাৰী আহত চোৰাং সৰবৰাহকাৰীটোৰ নাম হৈছে সাইদ আলী দুটা গৰু জব্দ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে আমি জনাইছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ চোৰাং গৰু সৰবৰাহকাৰীলৈ গুলীচালনা কৰিছে এছএছবিয়ে মানকাছৰৰ ভাৰত বাংলা সীমান্তত সংঘটিত হৈছে এই ঘটনা এই চোৰাং গৰু সৰবৰাহকাৰীটো ইতিমধ্যে আহত হৈছে গুলীচালনাত আমি জনাইছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল এছএছবিয়ে আৰু সেই এছএছবিৰ গুলীচালনাত আহত হৈছে এটা চোৰাং গৰু সৰবৰাহকাৰী আহত চোৰাং সৰবৰাহকাৰীটোৰ নাম হৈছে সাইদ আলী এইটোৱে হৈছে সাইদ আলী সেই সাইদ আলীলৈ লক্ষ্য কৰি এছএছবিয়ে গুলীচালনা কৰিছিল যি ঘটনাত আহত হৈছে সাইদ আলী নামৰ চোৰাং গৰু সৰবৰাহকাৰীটো দুটা গৰু ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে সীমান্ত সুৰক্ষা বাহিনীয়ে আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ ভাৰত বাংলা সীমান্তত মানকাছৰত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছে এছএছবিয়ে এই গুলীচালনাত আহত হৈছে এটা চোৰাং গৰু সৰবৰাহকাৰী আৰু সেই চোৰাং গৰু সৰবৰাহকাৰীটোৰ নাম হৈছে সাইদ আলী আহত হৈছে বুলি জানিব পৰা গৈছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ সেই ফটো এইজনে হৈছে সাইদ আলী আৰু চোৰাং গৰু সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল আৰু সেই সময়তে এছএছবিয়ে এই চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল আৰু সেই গুলীচালনাত আহত হৈছে চোৰাং গৰু সৰবৰাহকাৰীটো ইতিমধ্যে সেই চোৰাং গৰু সৰবৰাহকাৰীটোৰ পৰা দুটাকৈ গৰু জব্দ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে আৰু এই মুহূৰ্তত আৰু অধিক তথ্যৰ বাবে আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক সুজিত বেজবৰুৱাৰ সৈতে সুজিত বেজবৰুৱা এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আৰু অধিক কি তথ্য আছে হয় আজি ৰাতিপুৱা প্ৰায় 4 বজাত মানকাছ থানাৰ অন্তৰ্গত দিয়াৰ আৰু কুকুৰমাৰাৰ মাজত এদল চোৰাং গৰু সৰবৰাহকাৰী দলে সীমান্তলৈ গৈ গৰু সৰবৰাহ কৰাৰ সময়ত বিএছএফে বাধা প্ৰদান কৰিছিল এই বাধা প্ৰদান নেওচি গৰু সৰবৰাহকাৰী দলে যেতিয়া গৰু পাৰ কৰিবলৈ লৈছিল সেই সময়তে সীমান্তৰক্ষী সুৰক্ষা বাহিনীৰ জোৱানৰ দলে প্লেট নামৰ এটা যিটো আমি সজা গুলি বুলি কওঁ সেইটো নিক্ষেপ কৰে আৰু যাৰ ফলত এজন সৰবৰাহকাৰী আটক হয় আৰু আটকৰ দিন গুলিবিদ্ধ হোৱাৰ লগতে আটক কৰা যুৱক সৰবৰাহকাৰীজনক বৰ্তমান হাতীমাৰী অসামৰিক চিকিৎসাধীন চলাই আছে আৰু বৰ্তমান সংকটমুক্ত বুলি আমি জানো ভৰিত গুলি লাগিছে বুলি আমি জানিব পাৰিছোঁ আৰু এই লোকজনৰ পৰা সৰবৰাহকাৰীজনৰ পৰা যন্ত্ৰচালিত তাৰ কটা যন্ত্ৰ দা দুটা গৰু আৰু লাঠি উদ্ধাৰ কৰা বুলি আমি জানিব পাৰিছোঁ হয় সুজিত বেজবৰুৱা আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ কেৱল এইটোৱে সৰবৰাহকাৰী আছিল নে আৰু লগত আৰু কোনোবা আছিল হয় এদল সৰবৰাহকাৰী আছিলে কেইবাজনো আছিলে তেওঁলোকে সৰবৰাহ লৈছে কিন্তু এজনৰ ভৰিত গুলিবিদ্ধ হৈছে যিহেতু তেতিয়া ৰাতিপুৱা আছিলে নিয়ৰৰ পৰি আছিল গোটেই অঞ্চলত এন্ধাৰৰ সুযোগলৈ বাকীসমূহ পলাই যায় বুলি আমাক এটা সূত্ৰ জানিব দিছে হয় সুজিত বেজবৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ